কাৰণে আমি মানে পুনৰ্গঠনৰ কাম আমি মানে চৰকাৰে কৰি আছে। ডিচিবিলাকক আমি দায়িত্ব দিছোঁ আৰু তাতে চিঅ' আছে, তাতে মেম্বাৰ ছেক্ৰেটাৰী আৰু মেম্বাৰ হিচাপে আছে ইলেকশ্যন অফিচাৰ। তেওঁলোকে উইদিন 30 আগষ্টৰ ভিতৰত তেওঁলোকে পঞ্চায়ত মানে ৰিঅৰ্গেনাইজ কৰিব আৰু পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰাৰ পিছত 7 ছেপ্টেম্বৰৰ ভিতৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব। এতিয়া উইদিন দ্য কনষ্টিটুৱেঞ্চি ব্লক থাকিব বা উইদিন দ্য কনষ্টিটুৱেঞ্চি পঞ্চায়ত থাকিব। আগতে কি আছিলে, এটা পঞ্চায়তৰ এটা পাৰ্ট বেলেগত আছিলে, এটা ব্লকৰ এটা পাৰ্ট আছিলে অন্য সমষ্টিত, বদৰপুৰ হেন ঠাইত আছিলে কি মানে তিনিটা ব্লকৰ তেওঁলোকৰ সংযুক্ত এলেকা আছিলে। এতিয়া উইদিন দ্য ব্লক হ'ব। নাম্বাৰ অফ ব্লক আমাৰ মানে নাবাঢ়ে, নাম্বাৰ অফ পঞ্চায়তটো নাবাঢ়ে, এজ ইট ইজ থাকিব। আৰু সেইকাৰণে আমি এটা ফৰ্মুলা দিছোঁ যে যিহেতু 2001 চনৰ আধাৰত ডিলিমিশ্যন হৈছিলে আমাৰ বিধানসভা, সেইকাৰণে আমি পঞ্চায়তৰ ক্ষেত্ৰত আমি কৈছোঁ যে বেছ ইয়াৰটো হ'ব লাগে 2001 চন হ'ব লাগে আৰু 2001 চনৰ চেঞ্চাছ ভিলেজৰ আধাৰত কাছাৰত যিমান পপুলেশ্যন থাকিব ডিভাইডেড বাই দ্য নাম্বাৰ অফ পঞ্চায়ত। যদি ধৰক 60টা যদি পঞ্চায়ত আছে, ইয়াতে যদি 6 লাখ যদি হয়, যদি 6 লাখটোক ডিভাইড কৰিব মানে 60ৰে ডিভাইড কৰিব আৰু তেনেকৈ পপুলেশ্যনটো ভগাই লোৱাৰ কথা আমি। আৰু এইটো কৰাৰ পিছত 7 ছেপ্টেম্বৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব। তাৰপিছত 7ৰ পৰা 17 তাৰিখলৈ কাৰোবাৰ যদি ক্লেইম এণ্ড অবজেকশ্যন থাকে এইবাৰ নিষ্পত্তি কৰা হ'ব আৰু 18 তাৰিখে আমাৰ নটিফিকেশ্যন ওলাব আৰু ওলোৱাৰ পিছত আমি ষ্টেট ইলেকশ্যন কমিশ্যনক আমি জমা দিম। আমি আশা ৰাখিছোঁ ডিচেম্বৰত মানে প্ৰথম ফৰ্টনাইটৰ ভিতৰত নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু এইবাৰ নিৰ্বাচনটো এটা ভাল নিৰ্বাচন হ'বলৈ গৈ আছে যে মানে ৰাজনীতি মুক্ত চিম্বল নাথাকে, মানে পলিটিক্স মুক্ত পঞ্চায়ত গঠন কৰাৰ কাৰণে গৈ আছোঁ। কাৰণ যিহেতু পঞ্চায়তৰ গ্ৰাম্য লেভেলৰ কাম কৰাৰ ক্ষেত্ৰত যদি পাৰ্টিবাজি হয় তেতিয়াহ'লে কি হয়, বহুত মানুহ ডিপ্ৰাইভ হয়, বহু অঞ্চল ডিপ্ৰাইভ হয়। সেইকাৰণে পলিটিক্স ফ্ৰী পঞ্চায়ত কৰাৰ কাৰণে আমি গৈ আছোঁ, যাৰ কাৰণে ৱাৰ্ড কমিশ্যনাৰ তাতে এমব্লেম নাথাকিব আৰু যিহেতু তেওঁলোকে চিলেক্ট কৰিব। আগতে পঞ্চায়তৰ প্ৰেচিডেণ্টটো ইলেক্ট কৰিছিলে কি ৰাইজে কৰিছিলে, কিন্তু ৰাইজে কৰাৰ পিছত যেতিয়া তেওঁৰ লগত যেতিয়া মনৰ অমিল হৈ যায়, মানে 6টা মেম্বাৰৰ বা বিভিন্ন ধৰণৰ অংক নিমিলে কি কৰে, অনাস্থা আনি দিয়ে। অনাস্থা আনি দিয়াৰ পিছত কি হৈ যায়, সেই প্ৰেচিডেণ্টজনৰ এনেকুৱা এটা অৱস্থা হয় যে মানুহৰ ঘৰত বিয়াও খাব যাব নোৱাৰে, মানে কলংকিত মানে এটা জীৱন যাপন ল'ব লাগে যে প্ৰদৰ্শিত কৰিছে, খেদি দিছে, অমুক দিছে, অথচ এই 6জনৰ কাৰণে কিন্তু ষড়যন্ত্ৰৰ কাৰণে তেওঁ প্ৰদৰ্শিত হৈছে। কিন্তু মানুহজনে পৰিচিত হয় কি যে খেদা খোৱা এটা পঞ্চায়তৰ প্ৰেচিডেণ্ট। সেইকাৰণে এইবাৰ পাব্লিকক ইলেক্ট কৰিব দিয়া নাই, কাৰণ পাব্লিকে ইলেক্ট কৰাৰ পিছত মানে অনাস্থা আনে মানে এই মেম্বাৰ 10জন। এইকাৰণে এইবাৰ কৈছোঁ কি যে পাব্লিকে ইলেক্ট নকৰে, উইদিন দ্য 10 মেম্বাৰ এজ লাইক চিফ মিনিষ্টাৰ বা আঞ্চলিক পঞ্চায়ত বা ZPC যেনেকুৱা কৰে, গাঁও পঞ্চায়তৰ ক্ষেত্ৰতো সভাপতিজন তেনেকুৱা কৰে, তেওঁলোকে চিলেক্ট কৰি ল'ব। কমিটি হেডেড বাই দ্য ডেপুটি কমিশ্যনাৰ অফ দ্য ডিষ্ট্ৰিক্ট। মেম্বাৰ ছেক্ৰেটাৰী হৈছে তাৰে মানে চিঅ' মেম্বাৰ ছেক্ৰেটাৰী, আৰু তাত মেম্বাৰ হৈছে ইলেকশ্যন অফিচাৰ। পঞ্চায়ত ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰটো হৈছে মেম্বাৰ। তাত কোনো বিজেপি বা অন্য পাৰ্টিৰ কোনো মেম্বাৰ নাথাকে।